আপুনি বাৰু চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে নেকি? যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে, আপুনি সেই তালিকাখন চালে নেকি? যিখন তালিকা ইতিমধ্যে প্ৰকাশ পাইছে, তো আপোনালোকক মই সেই তালিকাখন দেখুৱাব খুজিছোঁ। যিখন চৰকাৰী ঘৰৰ লিষ্ট আপোনাক দেখুৱাম, সেই লিষ্টখনত আপোনাৰ নাম আছেনে নাই? যদি এই লিষ্টত আপোনাৰ নাম আহে, তেনেহ'লে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। তো যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে সকলো দৰিদ্ৰ পৰিয়ালকে দিয়া হ'ব চৰকাৰী আৱাস যোজনা। যদি আপুনি চৰকাৰী আৱাস যোজনা পোৱা নাই, এতিয়াও যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই, তেনেহ'লে এই লিষ্টখন চেক কৰক, যিখন লিষ্ট আজি মই আপোনালোকক দেখুৱাব গৈ আছোঁ। তো ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক লৈ যাব খুজিছোঁ সেই ৱেবছাইটটোত। তাত আপোনালোকক দেখুৱাম কেনেদৰে আপুনি আপোনাৰ ঘৰৰ তালিকাখন চাব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, প্ৰথমতে আপোনালোকে আহিব লাগিব গুগলত। ইয়াত আপোনালোকে চাৰ্চ কৰি দিব PM আৱাস যোজনা গ্ৰামীণ লিষ্ট লিখি আপোনালোকে ইয়াত আসাম লিখি দিব। ঠিক আছে, তো আসাম লিখি দিব। তাৰপিছত আপোনালোকে ইয়াত চাব পাৰিব PMAYG পাৰ্মানেণ্ট ৱাইট লিষ্ট। তো ইয়াত আপোনালোকে গুচি যাব। যিখন চৰকাৰী ঘৰৰ লিষ্ট আপোনালোকক দেখুৱাব গৈছোঁ, এইখন লিষ্ট প্ৰকাশ পাইছে। যিহেতু এই লিষ্টখনত যদি আপোনাৰ নাম আহে, তেনেহ'লে আপুনি লাভ কৰিব চৰকাৰী আৱাস যোজনা। তো প্ৰথমতে আপোনালোকে চাওক, এনেকুৱা এটা অপশ্যন দেখিবলৈ পাব। তো ইয়াত আপোনালোকে কি কৰিব লাগিব, ইয়াত এটা অপশ্যন দেখিবলৈ পাইছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ পঞ্চায়ত ৱাইজ পাৰ্মানেণ্ট ৱাইট লিষ্ট প্ৰিয়ৰিটি লিষ্ট ইজ এভেইলেবল হিয়াৰ। তো ইয়াত আপোনালোকে গুচি যাব। তাৰপিছত ইয়াত অ'কে কৰি দিব। ঠিক আছে, তো অ'কে কৰি দিয়াৰ পিছত এনেকুৱাকৈ আপোনাৰ ইয়াত খোল খাই আহি যাব। এতিয়া আপুনি কি কৰিব, ইয়াত অল ষ্টেট বুলি এটা অপশ্যন দেখিবলৈ পাইছে। তো ইয়াত আপোনালোকৰ ষ্টেটটো আপুনি বাছনি কৰি ল'ব। যিহেতু অসম হয়, তো অসমটো দি দিব। নেক্সট আপোনালোকে ইয়াত আপোনাৰ জিলাটো বাছনি কৰি ল'ব। আপুনি কোনখন জিলাৰ পৰা বিলং কৰে, সেই জিলাখনৰ নাম আপুনি ইয়াত দিব লাগিব। তাৰপিছত নেক্সট আপুনি আৰু এটা চিলেক্ট অপশ্যন পাব। তাত আপোনালোকে আপোনাৰ ব্লক মানে সমষ্টিটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি ইয়াত নেক্সট আৰু এটা চিলেক্ট অপশ্যন পাব। ইয়াত আপোনাৰ যিটো জিপি কোড আছে আপোনাৰ গাঁও, সেইটো দি দিব আপুনি। ঠিক আছে, নেক্সট আপুনি আৰু ইয়াত কি কৰিব লাগিব, এতিয়া আপুনি একো কৰিব নালাগে, কেপচাৰ এটা আছে, আপোনালোকে কেপচাৰটো ফাইল কৰি দিব। তো কেপচাৰটো এনেদৰে ফাইল কৰাৰ পিছত আপোনালোকে ছাবমিট বুলি এটা অপশ্যন দেখিবলৈ পাইছে, সেই ছাবমিটত গুচি যাব। তো এনেদৰে যোৱাৰ পিছত আপোনালোকে ইয়াত তলত দেখিবলৈ পাইছে, যিহেতু চৰকাৰী ঘৰৰ যিখন লিষ্ট আছে, সেই লিষ্টখন আহি গৈছে। এইখন হৈছে নতুন লিষ্ট। তো এই লিষ্টখনত যদি আপোনাৰ নাম আহিছে, তেনেহ'লে আপুনি লাভ কৰিব চৰকাৰী আৱাস যোজনা। তো আপোনালোকে এই লিষ্টখন আপোনালোকে এনেদৰে আপুনি চাব পাৰিব। আৰু লিষ্টখন যদি আপুনি ডাউনলোড কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি ইয়াত ডাউনলোড কৰিব পাৰিব। ডাউনলোড PDF বুলি অপশ্যন আছে, ডাইৰেক্ট আপুনি এই লিষ্টখন ডাউনলোড কৰিব পাৰিব। তো ইয়াত PDFত আপোনাৰ লিষ্টখন ভিউ হৈ যাব। তাৰপিছত আপোনাৰ ইয়াত চাওক, এইসকল লোকৰ নাম যিহেতু আহি গৈছে, তো আপোনাৰ নামটো আছেনে নাই আপুনি ইয়াত চেক কৰক। ডিষ্ট্ৰিক্ট ৱাইজ আপোনাৰ ইয়াত দিয়া আছে, ব্লক নেম দিয়া আছে, পঞ্চায়ত নেম দিয়া আছে, ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া আছে, বেনিফিচিয়াৰী নেম দিয়া আছে, ফাদাৰ নেম দিয়া আছে, মাদাৰ নেম দিয়া আছে, কেটেগৰী প্ৰিয়ৰিটি, তাৰপিছত ইয়াত গোটেইখিনি দিয়া আছে। তো প্ৰিয়ৰিটি মানে হৈছে ইয়াত এজন, ইয়াত দুজন, ইয়াত তিনিজন, ইয়াত চাৰিজন, কেইজন সদস্যই লাভ কৰিছে ইয়াত তেনেকৈ দিয়া আছে। তো এনেকুৱাকৈ আপোনাৰ লিষ্টখন আহিব। আপোনাৰ যদি এই লিষ্টখনত নামটো আহে, তেনেহ'লে আপুনি লাভ কৰিব চৰকাৰী আৱাস যোজনা। যিহেতু চৰকাৰে কৈছে সকলো দৰিদ্ৰ পৰিয়ালকে দিয়া হ'ব এই চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে, তেনেহ'লে এই লিষ্টখন আপুনি এতিয়াই চেক কৰক, আপোনাৰ নাম আছেনে নাই। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পালে। তো এনেকৈ আপুনি চৰকাৰী আৱাস যোজনাৰ লিষ্ট ডাউনলোড কৰিব পাৰিব অতি সহজতে আপোনাৰ মোবাইলৰ পৰা। তো গাইজ, আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আপোনালোকক মই যিহেতু দেখুৱালোঁ ইয়াত কেনেকৈ আপুনি ডাউনলোড কৰিব লাগিব চৰকাৰী আৱাস যোজনাৰ লিষ্ট। তো PM আৱাস যোজনাৰ লিষ্টখন আপোনালোকে এনেকৈ চাই লওক। যদি আপোনাৰ এই লিষ্টত নামটো আহিছে, তেনেহ'লে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনাইছে যে আপোনালোক সকলো দৰিদ্ৰ পৰিয়ালকে দিয়া হ'ব চৰকাৰী আৱাস যোজনা। যিহেতু ইতিমধ্যে 6 লাখ পৰিয়ালে যিহেতু লাভ কৰিছে চৰকাৰী আৱাস যোজনা। তো আপুনি যদি লাভ কৰা নাই, তেনেহ'লে আপুনি সোনকালে এই লিষ্টখন চেক কৰক। যদি আপোনাৰ নামটো আছে, তেনেহ'লে আপুনি লাভ কৰিব চৰকাৰী আৱাস যোজনা। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি জনাব লগা আছিলে। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে, তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু লগতে চেনেলটোত যদি নতুনকৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ, আজিলৈ ইমানে। জয় আই অসম।